ফ্ৰেণ্ডছ, আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম পোহৰ চেপ্টাৰটোৰ কিছুমান অংক যিবোৰ আমাৰ এক্সামৰ কাৰণে বহুত ইম্পৰ্টেণ্ট, কাৰণ অংকবোৰৰ নিয়মবোৰো জানিব লাগিব, প্লাছ অংকবোৰ কেনেকৈ পোহৰ চেপ্টাৰটোৰ অংকবোৰ কেনেকৈ প্ৰচিড কৰিব লাগে সেইখিনি জানিব লাগিব। আৰু বহুত নাম্বাৰৰ আহে কুৱেশ্যনবোৰ এই চেপ্টাৰটোৰ। কিন্তু টেনশ্যন ল'ব নালাগে, তোমালোকৰ যিকেইটা অনুশীলনীৰ কুৱেশ্যন বা যিকেইটা কিতাপৰ মুঠতে যিকেইটা উদাহৰণত দিয়া আছে সেইকেইটা অংকই আহে, আনকি ভেলুটোও চেঞ্জ নহয়। এক্সামত পূৰা সেইকেইটা অংকই আহে, গতিকে বেলেগ আৰু অংক প্ৰেক্টিছ কৰিব নালাগে। এইকেইটা নিয়মকেইটা জানিলে ভেলু চেঞ্জ কৰক বা যি কৰক চব পাৰিবা, কিন্তু আহে কিতাপৰে, চ' এনচাৰটো আনকি তোমালোকৰ মনত থাকিয়ে যায় কৰি কৰি, বেছি অংক নাইও কিতাপত। কিন্তু আমি নিয়মকেইটা জানিব লাগিব, কাৰণ এতিয়া বৰ্তমান আমাৰ কাৰ্টেজীয় প্ৰণালী হৈছে, কিন্তু আগৰ আমাক কি কৰিছিলে, আমাৰ বিজ্ঞানৰ দুজন টিচাৰ আছিলে। এজন টিচাৰে আমাক কি কৰিছিলে, তেওঁলোকে মানে সেইজন টিচাৰ ধৰা তেওঁৰ যেতিয়া আগৰ পৰাই তেওঁ পঢ়াই ন, যেতিয়া বিজ্ঞানৰ কিতাপখন চেঞ্জ হোৱা নাছিলে তেতিয়াও তেওঁ পঢ়াইছিলে, আৰু তেতিয়াৰ নিয়মবোৰ অলপ বেলেগ আছিলে চিহ্ন প্ৰথাৰ। কিন্তু আমাৰ বিজ্ঞানৰ কিতাপখনত এই বস্তুটো বা ছায়েন্সত মানে এই বস্তুটো নতুনকৈ ইন'ভেশ্যন হৈছিলে যে কাৰ্টেজীয় প্ৰণালী মতেহে আমি এই চিনবোৰ ল'ব লাগিব, আৰু তেতিয়াৰ পৰাই আমাৰ কিতাপৰ নিয়মবোৰ বেলেগ হৈ গৈছিলে। চ' সেই ছাৰজনে আমাক কৈছিলে যে আগতে বেলেগ হৈছিলে, এতিয়া বেলেগ। চ' তোমালোকৰ এজন টিচাৰে বেলেগ ক'ব পাৰে, এজন টিচাৰ বেলেগ ক'ব, বা সকলোৰে মতে বেলেগ বেলেগ হ'ব পাৰে নিয়মবোৰ, কিন্তু তোমালোকে এইটোৱে ফ'ল' কৰিব লাগিব যিটো কিতাপত আছে। আৰু সেই নিয়মখিনি আজি মই তোমালোকক আগতে আলোচনা কৰিছোঁ, কিন্তু আজি অংক সহকাৰে দেখাই দিম। চ' এতিয়া চোৱা, আমাৰ ফাৰ্ষ্টতেতো হৈছে যে দাপোনৰ সূত্ৰ দুটা আমি জানিব লাগিব, মানে এটা দাপোনৰ সূত্ৰ আৰু এটা লেন্সৰ সূত্ৰ। তাৰেও দাপোনৰ সূত্ৰ আৰু লেন্সৰ সূত্ৰটো একে দেখাত হুবহু, কিন্তু অলপ এটা চেঞ্জ আছে, আৰু তাৰে বিবৰ্ধনৰ সূত্ৰ দুটা জানিব লাগিব। এতিয়া চোৱা, দাপোনৰ সূত্ৰটো হৈছে 1/v + 1/u = 1/f, আৰু তেনেকৈ দাপোনৰ বিবৰ্ধনৰ সূত্ৰটো হৈছে h'/h = -v/u। ইয়াতে h'/h = -v/u কিয় দিছে গম পাইছা চাগে, কাৰণ ইয়াতে মানে h'/h যিটো মানে বিবৰ্ধনটো আমি h'/hৰো ইকুৱেল হয় আৰু -v/uৰ ইকুৱেলো হয়, বা আমি এনেকৈ ক'ব পাৰোঁ যে h'/h = -v/u হয়। চ' এইবোৰ তোমালোকে নিয়মটোত মানে এইকেইটা তোমালোকে ক'ত কেনেকৈ প্ৰয়োগ কৰিবা সেইটো অংকটো লৈ হ'ব। যদি তোমালোকক ধৰা h' বা h ওলাব দিছে তেতিয়াহ'লে এইটো লাগিব সূত্ৰ, আৰু যদি v বা u ওলাব দিছে তেতিয়াহ'লে -v/uটো লাগিব। তেনেকৈ লেন্সৰ সূত্ৰটো একেই, কেৱল এটাই বেলেগ যে 1/v - 1/u = 1/f, কেৱল প্লাছ আৰু মাইনাছডালৰ উল্টা পুল্টা। আৰু ইয়াতে বিবৰ্ধনৰ সূত্ৰটো h'/h, ইয়াতেও কি হয়, দাপোনৰ ক্ষেত্ৰত -v/u, আৰু লেন্সৰ ক্ষেত্ৰত বিবৰ্ধনৰ সূত্ৰটো অনলি v/u, -v/u নহয়। চ' এই দুটা সূত্ৰ তোমালোকে পূৰা মনত ৰাখি থৈ দিবা। দেন তোমালোকৰ নেক্সট আছে, মই তোমালোকক কিছুমান ট্ৰিক কৈ দিম যাৰ জৰিয়তে তোমালোকে ধুনীয়া কৰি এই অংকবোৰ পূৰা সহজ মেথডত, মানে বহুত ইজি মেথডত কৰিব পাৰিবা। দেখাৰ লগে লগে কেনেকৈ প্ৰচিড কৰিব লাগে, প্ৰত্যেকটো অংক শুদ্ধও হ'ব আৰু কেনেকৈ কৰিব লাগে গম পাবা, কাৰণ বহুতৰে এই অংকবিলাকৰ ক্ষেত্ৰত কনফিউজন থাকে, বা কেনেকৈ কি হ'ব কনফিউজন থাকে। চ' তাৰ কাৰণে তোমালোকে যিকোনো কপিত য'ত তোমালোকৰ মনত মানে যিটো কপিত তোমালোকে ধৰা যিকোনো ৰাফ পেজত নিলিখিবা, বিজ্ঞানৰ কপিটোতে পোহৰ বুলি লিখি এই কথাখিনি নোট ডাউন কৰি লোৱা। দুটা কলাম বনাই লোৱা, এটা হৈছে উত্তল আৰু অৱতল। আৰু এইটো মনত ৰখা, তোমালোকে জানা যে দাপোন আৰু লেন্স বেলেগ বেলেগ, কিন্তু অংকৰ ক্ষেত্ৰত তোমালোকৰ দাপোন আৰু লেন্সৰ ক্ষেত্ৰত একো পাৰ্থক্য নাই। মানে কি, যে উত্তল দাপোনৰ ক্ষেত্ৰত যি যি চিহ্ন প্ৰথা হ'ব, উত্তল লেন্সৰ ক্ষেত্ৰতো ছেম টু ছেম হ'ব। তেনেকৈ অৱতল দাপোনৰ ক্ষেত্ৰত যি যি চিহ্ন প্ৰথা হ'ব, অৱতল লেন্সৰ ক্ষেত্ৰতো ছেম টু ছেম হ'ব। চ' সেইকাৰণে ইয়াতে মই অকল উত্তল আৰু অৱতল বুলি লিখিছোঁ। ইয়াতে তোমালোকৰ দাপোন আহিলে দাপোন, উত্তল দাপোন হৈ যাব, লেন্স আহিলে উত্তল লেন্স। ঠিক তেনেদৰে অৱতল আহিলে অৱতল লেন্স কৰিব পাৰা, বা অৱতল দাপোন যিকোনো। এতিয়া চোৱা, তোমালোকে এই কলাম দুটা বনাই এই চিনখিনি পূৰা মনত ৰাখি থৈ দিয়া। এতিয়া চিন কিয় হয়, কেনেকৈ হয় সেইটোতো জানাই, যে ধৰা মই সেইটো কৈ দিম, কিন্তু সেইবোৰ অকল কনচেপ্টটো মনত ৰাখিলে নহ'ব, কেনেকৈ হয় সেইটো সেইটোতো এক্সামত নাহে কেনেকৈ হয়। চ' অকল তোমালোকে এইখিনি বস্তু ডাইৰেক্ট মনত ৰাখিলেও আচলতে হৈ যায়। চ' ফাৰ্ষ্ট আহিল উত্তল। এতিয়া এইটো চোৱা, উত্তল আৰু অৱতলৰ ক্ষেত্ৰত গোটেইকেইটাতে আমাক তিনিটা মানে সকলো অংকতে তিনিটা মেইন আৰু কিছুমান এডিশ্যনেল কেতিয়াবা h' আৰু h2 আহে, সেইটোও বাৰু ক'ম, কিন্তু তিনিটা বস্তু কম্পালচৰি সকলো অংকতে থাকে। সেইটো হৈছে u, v আৰু f। u মানে জানাই লক্ষ্য বস্তুৰ দূৰত্ব, v মানে প্ৰতিবিম্বৰ দূৰত্ব, ক'ৰ পৰা দূৰত্ব, মেৰুৰ পৰা, কাৰণ মই কৈছোঁৱে যে সকলো দূৰত্ব মেৰুৰ পৰা জোখা হয়। যে u মানে, ইয়াৰে মই কৈ দিওঁ, u মানে হৈছে
আমাৰ লক্ষ্যবস্তুৰ দূৰত্ব। ভি মানে কি? ভিটোক আমি কিহে কাক বুজাওঁ? ভিৰে প্ৰতিবিম্বৰ দূৰত্বক বুজাওঁ। আৰু এফটো হৈছে আমাৰ ফ'কাছ দৈৰ্ঘ্য। চ' এই তিনিটা বস্তু প্ৰত্যেকটো অংকতে, লেন্স হওক, দাপোন হওক, প্ৰত্যেকটো অংকতে লাগিব। চ' এই তিনিটা বস্তু তোমালোকে নোটেশ্যন কৰি লিখিবা, কাৰণ তোমালোকে লক্ষ্যবস্তুৰ দূৰত্ব, প্ৰতিবিম্বৰ দূৰত্ব এনেকৈ সদায় লিখোঁতে বেছি দেৰি হৈ যায়। আৰু সদায় কুৱেশ্যন পেপাৰত যিমান কম সময় কনজিউম কৰা সিমান বেছি ভাল। মেথছৰ ক্ষেত্ৰতো এনেকুৱা কিছুমান নোটেশ্যন ব্যৱহাৰ কৰিব লাগে যদি থাকে। এতিয়া তোমালোকৰ কিতাপত দেখিছা, কিতাপত তোমালোকৰ উদাহৰণৰ অংকবিলাকত দেখিছা যে ভাঁজ ব্যাসাৰ্ধ বুলি কৈ আৰ বুলি লিখিছে, বা লক্ষ্যবস্তুৰ দূৰত্ব কমা দি ইউ বুলি লিখিছে। চ' এবাৰ লিখি উঠি ব্ৰেকেটত লিখিলেও হ'ব, নাইবা যিহেতু এইকেইটা গোটেই মানে কিতাপখন, বিজ্ঞানৰ কিতাপখন যোনে যোনে পঢ়িছে সকলোৱে এইকেইটা চিনে ব্যৱহাৰ কৰিব। চ' পৰীক্ষকেও জানে যে ইউ মানে লক্ষ্যবস্তুৰ দূৰত্বই। চ' তোমালোকে নিলিখিলেও হ'ব, ডাইৰেক্ট ইউ ভি এফ লিখিলেও নাম্বাৰ কাট নাযায়। এতিয়া মেইন কথা হৈছে ইহঁতৰ চিনকেইটা চোৱা। উত্তলে হওক অৱতলে হওক প্ৰত্যেকতে সদায় কি হয়? লক্ষ্যবস্তু সদায় মাইনাছ, মানে ইউটো সদায় মাইনাছে তোমালোকে লিখিব লাগিব। মাইনাছ মানে কি? ধৰা ইউটোৰ কিবা এটা মান আছে, কিবা এটা ভেলু কুৱেশ্যনত দিয়া আছে। আমি কুৱেশ্যন চাম, তেতিয়া তোমালোকক বেছি ভালকৈ ক্লিয়াৰ হ'ব। কিন্তু ধৰা ইউৰ যিকোনো এটা মান দিয়া আছে, সেই মানটোৰ আগত তোমালোকে নিজে এটা এডাল মাইনাছ চিন আনি ল'ব লাগিব। সেইটো তোমালোকক কৈ নিদিয়ে, বা তোমালোকৰ কুৱেশ্যনত দিয়া নাথাকে যে -25। তোমালোকে নিজে ইউৰ আগত -25টো আনি ল'ব লাগিব। এইটো বহুত ইম্পৰ্টেণ্ট, কাৰণ বহুতে পাহৰি যায় মাইনাছ প্লাছৰ কথা। ডাইৰেক্ট কুৱেশ্যনত যি আছে লিখি দিয়ে, সূত্ৰটোত বহাই দিয়ে, কিন্তু সেইটো নহয়। সদায় এইকেইটা চিন মনত ৰাখিবা, দাপোন হওক, লেন্স হওক, যিকোনো। উত্তলৰ ক্ষেত্ৰত ইউটো মাইনাছ, অৱতলৰ ক্ষেত্ৰতো ইউটো মাইনাছ। এতিয়া মাইনাছ প্লাছৰ মই ফাণ্ডাটো কৈ দিওঁ যে মাইনাছ প্লাছ কেনেকৈ আমি কৰোঁ। এতিয়া চোৱা, তোমালোকে কাৰ্টেজীয় প্ৰণালী জানা। কাৰ্টেজীয় প্ৰণালী, যিহেতু তোমালোক মই পোহৰ পাঠটো এইখিনি কনচেপ্ট পঢ়াইছিলোঁ, তেতিয়া বাৰু কৈছোঁৱে যে ইয়াতে সদায় কি হয়, এইটো এইফালৰ ডাইৰেকশ্যনটোত আমাৰ পজিটিভ এক্স এক্সিছ, এইফালৰটোত কি? পজিটিভ এক্স এক্সিছ, এইফালৰটো নিগেটিভ এক্স এক্সিছ, ওপৰৰটো কি হয়? পজিটিভ ৱাই এক্সিছ, আৰু তলৰটো হৈছে নিগেটিভ ৱাই এক্সিছ। মানে কি গম পালা? যে ওপৰৰ ফালে যিমান দূৰত্ব হ'ব পজিটিভত হ'ব, তলৰ ফালে যিমান দূৰত্ব হ'ব নিগেটিভ হ'ব। তেনেকৈ সোঁফালে যিমান দূৰত্ব হ'ব পজিটিভ হ'ব, আৰু বাওঁফালে যিমান দূৰত্ব হ'ব নিগেটিভ হ'ব। কাৰণ সোঁফাল বাওঁফাল মানে কি? এক্স এক্সিছৰ কথা কৈছে। সোঁফাল হ'লে পজিটিভ এক্স এক্সিছ, চ' পজিটিভ। বাওঁফাল হ'লে নিগেটিভ এক্স এক্সিছ, চ' নিগেটিভ। তেনেকৈ ওপৰফালে হ'লে পজিটিভ ৱাই এক্সিছ, আমাৰ পজিটিভ। তেনেকৈ তলৰ ফালে হ'লে নিগেটিভ ৱাই এক্সিছ, মানে নিগেটিভ। এতিয়া এই বস্তুখিনি আমি এই মানে দাপোন বা লেন্সৰ লগত কেনেকৈ ৰিলেট কৰিম? দাপোনৰ ক্ষেত্ৰত মই তোমালোকক পঢ়াওঁতে কৈছিলোঁ যে সদায় কি হয়, দাপোনৰ ক্ষেত্ৰত সোঁফাল বাওঁফালটো কেনেকৈ হয়, যে দাপোনৰ ফালে বা দাপোনৰ দুটা অংশ থাকে। এটা হৈছে যিটোৰ আমি মানে দাপোনখনত পোহৰটো পৰে, আৰু এটা অংশ হৈছে য'ত প্ৰলেপ থাকে, ৰঙৰ প্ৰলেপ থাকে। যেনেকৈ আমি ড্ৰেছিং টেবুলৰ আইনাখনতে এফালে আমি নিজৰ মুখখন চাব পাৰোঁ, আনফালে নোৱাৰোঁ, কাৰণ সেই আনফালে কি থাকে? এটা প্ৰলেপ থাকে, আৰু সেই প্ৰলেপটো থকাৰ কাৰণেইটো আমি নিজৰ মুখখন চাব পাৰোঁ এটা ফালে। চ' যিটো ফালে প্ৰলেপ থাকে তাক আমি দাপোনৰ পিছফাল বুলি কওঁ, আৰু যিটো ফালে প্ৰলেপ নাথাকে তাক আমি দাপোনৰ আগফাল বুলি কওঁ। আৰু দাপোনৰ আগফালটোৱে আচলতে সোঁফাল, আৰু দাপোনৰ পিছফালটো বাওঁফাল। সেনেকৈ তোমালোকে মনত ৰাখিব পাৰা। কিন্তু আচলতে সোঁফাল বাওঁফাল তোমালোকৰ চিত্ৰ লৈহে হয়। যেনেকৈ তোমালোকে অৱতল দাপোনৰ আৰু উত্তল দাপোনৰ বিভিন্ন চিত্ৰ বা ৰশ্মি তোমালোকৰ কিতাপত ড্ৰয়িংবোৰ আছে, লক্ষ্যবস্তু বেলেগ বেলেগ অংশত থাকিলে কি হয়, তাৰ কাৰণে মই বেলেগ ভিডিঅ' এটা আহি আছে, ভিডিঅ'টো মই বনাম, যে ৰশ্মি চিত্ৰ কেনেকৈ আঁকিব লাগে সেইকেইটা নিয়মটো পঢ়াইছোঁ, কিন্তু আঁকিবা কেনেকৈ সেইখিনি বস্তু প্ৰেক্টিকেলি মই তোমালোকক দেখাই দিম। চ' তাত তোমালোকৰ কি হয়, যে সেইমতে এই উত্তল আৰু অৱতলত ইউ ভি বা এফৰ চাইনবোৰ আহে। যে যেতিয়া সোঁফাল হ'ব, সোঁফাল মানে কি? দাপোনৰ আগফালে, তেতিয়া সদায় আমি পজিটিভ চাইন দিওঁ। আৰু যেতিয়া দাপোনৰ পিছফালে বা বাওঁফালে হয়, তেতিয়া তাক আমি পজিটিভ চাইন দিওঁ। অ'কে, চ' সেইখিনি বস্তু। এতিয়া তোমালোকৰ এইকেইটা চিন ডাইৰেক্ট মনত ৰাখা, যে ইউটো উত্তলে হওক অৱতল হওক দুটাতে মাইনাছে হ'ব অলৱেজ। চ' এইটোতো মনত থাকিলে। বাকী তোমালোকে এইটো মনত ৰাখা যে উত্তলত সদায় ভি আৰু এফ দুটা পজিটিভ, আৰু অৱতলৰ ক্ষেত্ৰত ভি আৰু এফ দুটাই নিগেটিভ। মানে অৱতলৰ ক্ষেত্ৰত ভিয়ে হওক এফেই হওক, ইউটোতো সদায় লক্ষ্যবস্তু সদায় দাপোনৰ আগফালেই থাকিব লাগিব। কিয়? কাৰণ দাপোনৰ আগফালে যেতিয়া লক্ষ্যবস্তু থাকিব, তোমালোকে দাপোনত যেতিয়া পোহৰটো পৰিব তেতিয়াহে সকলো ঘটনাবোৰ হ'ব, প্ৰতিফলন প্ৰতিসৰণ সকলো। চ' তেতিয়াহে তোমালোকে ভি এফ এইবিলাক পাবা। যদি দাপোনখনত পোহৰটোৱে নপৰে, মানে ইউটো যদি নাথাকে, তেতিয়াহ'লে এফ আৰু ভি কেনেকৈ পাবা? সেইকাৰণে ইউটো মাষ্ট বি
মানে প্ৰেজেণ্ট থাকিবই লাগিব, মাষ্ট বি প্ৰেজেণ্ট। চ' সেইকাৰণে দাপোনৰ আগফালে ইউটো থাকিব লাগিব, দাপোনৰ আগফালে লক্ষ্য বস্তুটোৱে পোহৰটো পেলাব লাগিব। আৰু দাপোনৰ আগফাল মানে কি? দাপোনৰ সোঁফালে। আৰু আগফালে মানে কি? মানে এইটো নহয় যে আগফালে মানেই সোঁফাল। তোমালোকৰ এইটো বস্তু তোমালোকৰ ইয়াতে এইটোলৈ কনফিউজ হৈছে চাগে। বাওঁফাল মানেচোন ইয়াতে মই দাপোনৰ পিছফাল মানে বাওঁফাল লিখিছোঁ আৰু ইয়াতে পজিটিভ লিখিছোঁ, আৰু ইয়াতে সোঁফাল বুলি লিখিছোঁ আৰু ইয়াতে নিগেটিভ লিখিছোঁ। আচলতে সেইটো এই বস্তুখিনি তোমালোকে ইয়াৰ লগত ৰিলেট নকৰিবা, এইখিনি বস্তু পাহৰি যোৱা। তোমালোকে এইটোৱে মনত ৰাখা যে দাপোনৰ পিছফাল হ'লে সদায় পজিটিভ হ'ব, দাপোনৰ আগফাল হ'লে নিগেটিভ হ'ব, এইটো মনত ৰাখা। আৰু সদায় লক্ষ্য বস্তুৰ যিটো পোহৰটো দাপোনৰ আগফালেৰেই আহিব লাগিব। সেইকাৰণে দাপোনৰ লক্ষ্য বস্তুটোৰ যিটো ইউটো সদায় মাইনাছ হ'ব। এতিয়া যেতিয়া তোমালোক মই সেই চিত্ৰকেইটা দেখাম তেতিয়া বেছি ভালকৈ বাওঁফাল সোঁফালটো ক্লিয়াৰ কৰি দিম। ইয়াতে বাওঁফাল সোঁফালটো ক্লিয়াৰ নহ'ব। কিন্তু তোমালোকৰ যদি অৱতল দাপোনখন আঁকিব বিচাৰা, চোৱা এইখন অৱতল দাপোন, এইখন অৱতল দাপোনত চোৱা পোহৰটো কোনফালে, মানে পোহৰটো এইফালেৰে আহিব ন, এইফালেৰে আহিলে এইটো কোনফাল হ'ল কোৱা? বাওঁফাল। সেইকাৰণে বাওঁফালৰ পৰা অহা মানে কি? আচলতে এই দুটা উল্টা পুল্টা হৈছে, এইটো তোমালোকে চিধা কৰি লোৱা। মানে লিখোঁতে ধৰা দাপোনৰ পিছফাল মানে সোঁফাল হ'ব আৰু দাপোনৰ আগফাল মানে বাওঁফাল হ'ব, এই দুটা উল্টা পুল্টা হৈছে। চ' এই দুটা ঠিক কৰি ল'বা, চৰি ফৰ ডেট। এতিয়া চাবা যে দাপোনৰ পৰা বাওঁফালেৰে ৰশ্মি চিত্ৰটো আহিছে, চোৱা এইফালেৰে ৰশ্মি চিত্ৰটো আহিছে, এখন অৱতল দাপোনত বাওঁফালেৰে আহিছে যিটো পোহৰৰ ৰশ্মি। সেইকাৰণে চাবা এইখন অৱতল দাপোন ন, এইখনত এইটো ফালৰ পৰা আমাৰ পোহৰৰ ৰশ্মিটো আহিব, মানে কোন ফালৰ পৰা আহিল? লেফ্ট ছাইডৰ পৰা, বাওঁফালৰ পৰা। সেইকাৰণে এইফালৰবিলাকো আমি কি ল'ম? নিগেটিভ ল'ম। আৰু এইটো কি? দাপোনৰ আগফাল। চ' লেফ্ট ছাইড মানে কি? দাপোনৰ আগফাল। আগফাল মানে গম পাইছানে? যিটো ফালে প্ৰলেপ নাই। আৰু এনেকৈ গৈ অৱতল দাপোনত পোহৰটো এনেকৈ পৰিল। এতিয়া এই যে এইফালৰ দূৰত্বখিনি, এইফালৰ প্ৰত্যেকটো বস্তুৰ দূৰত্ব কি হ'ব? পজিটিভ হ'ব, কাৰণ এইটো কি? দাপোনৰ পিছফাল বা ৰাইট ছাইড। চ' সেইখিনি তোমালোকে শুদ্ধ কৰি লোৱা। এইটো উল্টা পুল্টা হৈছে যে দাপোনৰ পিছফাল মানে তোমালোকে সোঁফাল বুলি ক'ব পাৰা, আৰু দাপোনৰ আগফাল মানে বাওঁফাল বুলি ক'ব পাৰা। আৰু সদায় দাপোনৰ পিছফালটো আমি কি ল'ম? পজিটিভ ল'ম। আৰু পজিটিভ মানে আৰু এটা বস্তু মনত ৰাখিবা, পজিটিভ মানে হৈছে অসৎ। এইটো মই তোমালোক আগতেও কৈছোঁ, অসৎ প্ৰতিবিম্ব আৰু সৎ প্ৰতিবিম্বৰ কথা কওঁতে অসৎ প্ৰতিবিম্বটোক সদায় আমি পজিটিভেৰে কৰোঁ, আৰু অসৎ প্ৰতিবিম্ব সদায় অসৎ প্ৰতিবিম্বত থিয় হয়। আৰু তেনেকেই সৎ প্ৰতিবিম্বটোক আমি নিগেটিভেৰে বুজাওঁ, আৰু সৎ প্ৰতিবিম্বটো সদায় ওলোটা হয়। যেনেকৈ সমতল দাপোনৰ ক্ষেত্ৰত অসৎ প্ৰতিবিম্ব গঠন হয়, আৰু সেইকাৰণেতো যিবোৰ আমি মিৰৰ হয়, যিবোৰ আমাৰ ড্ৰেছিং টেবুলৰ যিবোৰ মিৰৰ, যিবোৰত আমি নিজৰ প্ৰতিবিম্ব চাব পাৰোঁ, সেইবোৰত সেইকাৰণেতো আমি নিজকে থিয় দেখোঁ, বা আমি যিমান দূৰত্বত যাওঁ তাতো আমি নিজকে সিমান দূৰত্বত দেখোঁ। শকত হ'লে শকত দেখিম, মুঠতে যেনেকুৱা আমি সেনেকুৱাই তাত দেখিম। সেইটো সেইকাৰণে থিয়। আৰু অসৎ মানে আমাৰ বাওঁফালটো তাতে আমি সোঁফাল দেখিম, সেইটো অসৎ। আৰু এইকেইটা বস্তু তোমালোকক কিয় কৈছোঁ? কাৰণ এতিয়া তোমালোকক অংকত এইবিলাক লাগিব। অংকত তোমালোকে অকল ভেলুটো ওলাই থ'লে নহ'ব, তোমালোকক অংকত সদায় এনেকৈ সোধে যে প্ৰতিবিম্বৰ প্ৰকৃতি লিখা। প্ৰকৃতিত তোমালোকে সদায় ক'ব লাগিব যে প্ৰতিবিম্বটো সৎ নে অসৎ, প্ৰতিবিম্বটো থিয় নে ওলোটা, বা প্ৰতিবিম্বটো লক্ষ্য বস্তুতকৈ সৰু নে ডাঙৰ, সেইবোৰ ক'ব লাগিব। চ' তাৰ কাৰণে এইখিনি বস্তু তোমালোকক মই কৰাই দিলোঁ। এতিয়া আমি আগবাঢ়োঁ এইচ আৰু এইচ ডেছলৈ। এইচ মানে কি? এইচ মানে হৈছে প্ৰতিবিম্বৰ লক্ষ্য বস্তুৰ যিটো উচ্চতা, আৰু এইচ ডেছ মানে হৈছে প্ৰতিবিম্বৰ যিটো উচ্চতা। আকাৰ আৰু উচ্চতা বেলেগ বেলেগ। আকাৰ মানে ধৰা মেৰুৰ পৰা যিটো জোখ লোৱা সেইটো আকাৰ বুলি কোৱা। আকাৰ নহয়, আচলতে আকাৰে হ'ব। আকাৰটো হ'ব এইচ আৰু দূৰত্বটো হ'ব ইউ। চ' তোমালোকে আকাৰ বা উচ্চতা সেইটো এইচ বা এইচ ডেছেৰে বুজোৱা। আৰু যিটো তোমালোকে দূৰত্ব বুলি কোৱা, দূৰত্বটো সদায় মেৰুৰ পৰা লোৱা। মেৰুৰ পৰা দূৰত্ব কাৰ ল'বা? ইউ আৰু ভিৰ। চ' সেইকাৰণে ইউ আৰু এনেকুৱা নহয় যে তোমালোকে এইচ ডেছৰ মেৰুৰ পৰা নল'বা, এইচ ডেছৰো তোমালোকে মেৰুৰ পৰা মানে কি? এই এক্সিছডালৰ পৰা ল'বা, মানে মুখ্য অক্ষৰ পৰা ওপৰলৈ দূৰত্ব ল'বা। ধৰা ওপৰলৈ দূৰত্ব এইখিনি 5 চেণ্টিমিটাৰ, চ' এইটো হ'ব এইচ। তেনেকৈ তলৰ ধৰা দূৰত্ব 6 চেণ্টিমিটাৰ, এইটো হ'ব এইচ ডেছ। কাৰণ এইখিনি কি আমি মানে ওপৰে ৱাই এক্সিছৰ দৰে লৈছোঁ সেইকাৰণে। আৰু ইয়াতে বহুত সহজ, ইয়াতে ওপৰ হ'লে প্লাছ, তল হ'লে নিগেটিভ, এনেকুৱা। কিন্তু ইয়াতে তোমালোকে উত্তল আৰু অৱতলৰ ক্ষেত্ৰত এইকেইটা চিন মনত ৰাখি থৈ দিবা যে এইফালে দুটা পজিটিভ উত্তলৰ ফালে, আৰু ইফালে অৱতলৰ দুটা নিগেটিভ। আৰু ইউটোতো সদায় নিগেটিভে। আৰু বাকী এইখিনি কথাটো মনত থাকিলে যে পজিটিভ মানে সদায় অসৎ আৰু থিয়, আৰু দাপোনৰ পিছফালে আৰু সোঁফালে, এই দুটা শুদ্ধ কৰি ল'বা। আৰু নিগেটিভ মানে সৎ, ওলোটা, আৰু দাপোনৰ আগফালে আৰু মানে বাওঁফালে। চ' এইখিনি। এতিয়া আমি নেক্সট শ্লাইডলৈ যাওঁ, য'ত আমি কুৱেশ্যন এনচাৰবোৰ ডিছকাছ কৰিম।
এতিয়া চোৱা তোমালোকক মই উদাহৰণৰ অংক দুটাই শিকাই দিছোঁ যাতে তোমালোকে প্ৰশ্নাৱলীৰ অংককেইটা নিজে প্ৰেক্টিছ কৰিব পাৰা আৰু উদাহৰণৰ অংককেইটা তোমালোকৰ এটা বস্তু উদাহৰণ দুইটো আহিলে মই কৈ দিম এটা কিতাপত এটা অলপ সৰু এটা ভুল আছে দেন তোমালোকে প্ৰশ্নাৱলীৰ এনচাৰবোৰ প্ৰেক্টিছ কৰিবা যদি কিবা টান পোৱা কমেণ্ট বক্সত দিবা মই সেইকেইটাৰো ভিডিঅ' এক্সট্ৰাকৈ বনাই দিম সেইকেইটা কুৱেশ্যনৰ চলিউশ্যনত চ' এতিয়া ফাৰ্ষ্ট উদাহৰণৰ অংকটো চোৱা যে ওলাব কেনেকৈ লাগিব তথ্যবোৰ বা আমি পঢ়ি অংকটো আৰম্ভ কেনেকৈ কৰিব লাগিব চোৱা বাহন এখনৰ পিছলৈ চোৱা উত্তল দাপোন এতিয়া চোৱা পিছলৈ চোৱা ক'ৰবাত চোৱা বাহন এখনৰ বা গাড়ী এখনৰ যি এখনৰ বাহন মানে গাড়ী বাৰু ধৰা মাৰুতিয়ে হওক বাইক হওক যি হওক স্কুটি হওক এইবিলাক একো চাব নালাগে ফাৰ্ষ্ট তোমালোকে তথ্যটো লাগিব দাপোনখন উত্তল নে অৱতল বা লেন্সখন উত্তল নে অৱতল ফাৰ্ষ্ট আমি দাপোনৰ অংককেইটা চাম এটা উত্তল এটা অৱতলৰ দেন আমি লেন্সৰ চাম এখন উত্তল এখন অৱতল চ' এতিয়া চোৱা ফাৰ্ষ্ট তথ্যটো কি পালা উত্তল চ' উত্তল দাপোন বুলি কোৱাৰ লগে লগে তোমালোকে ফাৰ্ষ্ট তিনিটা বস্তু মনত কৰিব লাগিব ইউ ভি আৰু এফ ইউ ভি আৰু এফৰ চাইনকেইটা ইউৰ চাইনটোতো নিগেটিভে এতিয়া ভি আৰু এফৰ কি ভি আৰু এফটো উত্তল দাপোনৰ ক্ষেত্ৰত পজিটিভ চ' সেই দুটা বস্তু তোমালোকৰ পটককৈ মনত আহিব লাগিব আৰু সেইকেইটা বস্তু লিখিব লাগিব চ' সেইকেইটা হ'ল কিন্তু সেইকেইটাৰ ভেলুটো তোমালোকে ওলোৱাটো ডাইৰেক্ট ওলাই লিখি নথবা কাৰণ প্ৰত্যেকৰে ভেলু প্ৰত্যেকটা প্ৰশ্নতে দিয়া নাথাকে তোমালোকক প্ৰশ্নত কি সোধে সেইমতেহে তোমালোকে এনচাৰটো কৰিব লাগিব চ' ফাৰ্ষ্ট আছে ভাঁজ ব্যাসাৰ্ধ দিয়া চ' ফাৰ্ষ্ট তোমালোকে পালা আৰটো পালা আৰটো দিয়া আছে আৰু সদায় তোমালোকে এইটো জানাই যে আৰ ইজ ইকুৱেল টু এফ মানে ফ'কাছ দৈৰ্ঘ্যৰ দুগুণ হৈছে আমাৰ আৰ চ' এফ ইজ ইকুৱেল আৰ বাই টু এইটোতো সমীকৰণ এইটোৰ লগত দুইটো এফৰ লগত পূৰণ হৈ আছে চ' তলত হৈ যাব এইবিলাকতো শিকাব নালাগে জানাই চ' এফ ইজ ইকুৱেল আৰ বাই টু সেইকাৰণে যিহেতু ইয়াতে তোমালোকক এফৰ ভেলুটো ডাইৰেক্ট দিয়া নাই তোমালোকে ভাঁজ ব্যাসাৰ্ধৰ পৰা এফৰ ভেলুটো ওলাই ল'ব লাগিব আৰু এইটো মনত ৰাখিবা যিহেতু আৰটো এফৰ দৰেই মানে এফৰ লগতে এনেকুৱা সমীকৰণ ৱাইজ ত' এফৰ চাইনটো যি হ'ব আৰৰ চাইনটো ইয়াতে উত্তল দাপোনৰ ক্ষেত্ৰত সেয়ে হ'ব চ' ইয়াতে যিহেতু উত্তল দাপোনৰ ক্ষেত্ৰত এফৰ চাইনটো কি প্লাছ চ' আৰৰ চাইনটো কি হ'ব প্লাছেই হ'ব সেইটো আৰু বেলেগকৈ ভাবিব নালাগে কিন্তু ফাৰ্ষ্টতে তোমালোকে আৰটো ওলাই লোৱা মানে এফটো ওলাই লোৱা আৰৰ পৰা এতিয়া আমি বাকীখিনি এনচাৰটো কৰি চাওঁ কিন্তু ফাৰ্ষ্টতে মই কুৱেশ্যনটো বাৰু মাতি দিওঁ যে দাপোনখনৰ পৰা 5 মিটাৰ দূৰত্বত থকা বাছ এখনৰ প্ৰতিবিম্বৰ স্থান প্ৰকৃতি আকাৰ এয়া চোৱা প্ৰতিবিম্বৰ স্থান মানে কি যে প্ৰতিবিম্বটো ক'ত থাকিব মানে দাপোনৰ পিছফালে আগফালে ওপৰফালে তলফালে কোনফালে থাকিব সেইটো প্ৰকৃতি মানে হৈছে প্ৰতিবিম্বটো সৎ নে অসৎ প্ৰকৃতি মানে কি প্ৰতিবিম্বটো সৎ নে অসৎ এতিয়া আমাক লাগে প্ৰতিবিম্বৰ কথা চ' সেইকাৰণে প্ৰতিবিম্বৰ কথা লাগে মানে কি প্ৰতিবিম্বৰটো প্ৰকৃতিটোতো সেইবিলাক লিখা টাইপ সেইবিলাক একো কৰিব নালাগে স্থানটো লিখা একো অংক নাই কিন্তু আকাৰ মানে অংকৰ পৰাই সেইবোৰ ওলাম এনেও আমি উত্তলৰ অৱতলৰ ক্ষেত্ৰত জানিব পাৰোঁৱেই প্ৰতিবিম্বটোৰ স্থান আৰু প্ৰকৃতি কেনেকুৱা কিন্তু আকাৰ মানে কি আকাৰ বা উচ্চতা মানে প্ৰতিবিম্বৰ আকাৰ বা উচ্চতা মানে কি কৈছিলোঁ এইচ ডেছ প্ৰতিবিম্বৰ হ'লে এইচ ডেছ আৰু লক্ষ্য বস্তুৰ আকাৰ বা উচ্চতা হ'লে হৈছে এইচ চ' এই দুটা আমি মানে এইচ ইয়াতে যিহেতু আমাক এইচ ওলাব লাগে এইচটো ওলাব লাগিব আৰু কি দিয়া আছে দাপোনখনৰ পৰা 5 মিটাৰ দূৰত্বত থকা বাছ এখনৰ এতিয়া চোৱা বাছ এখনৰ যিহেতু বাছখন এটা লক্ষ্য বস্তু মানে তাৰ পৰা আহিছে পোহৰটো বাছখনৰ পৰা প্ৰতিফলিত হৈ আহিছে আৰু সেই বাছখন দূৰত কিমান আছে দাপোনখনৰ পৰা কিমান দূৰত আছে 5 মিটাৰ চ' তোমালোকে নিজে ভাবা 5 মিটাৰটো কি হ'ব 5 মিটাৰটো অবভিয়াছলি ইউ হ'ব ইউ মানে কি লক্ষ্য বস্তুৰ দূৰত্ব হ'ব চ' এতিয়া আমি এইখিনি অংকটো চাওঁ কেনেকৈ কৰিব লাগে চোৱা যে আমাক ফাৰ্ষ্ট কি লাগে আৰ লাগে চোৱা ফাৰ্ষ্ট আমাক আৰটো দিয়া আছে চ' তাৰ পৰা কি লাগে এফ লাগে চ' আৰ 3 মিটাৰ চ' আমি এফটো ওলাই ল'লোঁ আৰ বাই টু 1.5 মিটাৰ পালোঁ যিহেতু 3/2 মানে 1.5 মিটাৰ আৰু এককবিলাক চাবা যদি প্ৰত্যেকটো মিটাৰত থাকে মিটাৰত আৰু যদি চেণ্টিমিটাৰ মিটাৰ উল্টা পুল্টা হৈ থাকে এটা এককত কৰি ল'বা দেন আছে ইউ এতিয়া চোৱা ইউটো সদায় প্ৰত্যেকৰে ক্ষেত্ৰত কি হয় নিগেটিভে হয় চ' ইউটো কিমান আছে মানে লক্ষ্য বস্তুৰ দূৰত্ব কিমান আছে 5 মিটাৰ যিহেতু বাছখন দাপোনৰ পৰা যিমান দূৰত্বত আছে সেইটোৱে লক্ষ্য বস্তুৰ দূৰত্ব যিহেতু বাছখন কি এটা লক্ষ্য বস্তু বা বাহনখন ইয়াতে বাহনখন মানে পিছত বাছখন বুলি কৈ দিছে স্পেচিফিকেলি চ' বাছখন
সো ইউটোতো সদায় নিগেটিভে হ'ব 5 মিটাৰ এতিয়া চোৱা আমাক যি লাগে তাক আমি কুৱেশ্যন মাৰ্ক দি লিখি ল'ম যে বাছ এখনৰ প্ৰতিবিম্বৰ স্থান আৰু প্ৰকৃতিটো লিখিতভাৱে লিখিব লাগিব কিন্তু প্ৰতিবিম্বৰ কি লাগে আকাৰ মানে কি প্ৰতিবিম্বৰ আকাৰ মানে h ডেছ সো এইকাৰণে আমি লিখি লৈছোঁ h ডেছ ইজ ইকুৱেল কুৱেশ্যন মাৰ্ক ওকে আৰু দেন আমাক স্থান বুলি ক'লে আচলতে তোমালোকে কোনফালে থাকিব সেইটোতো লাগিবই লিখিব কিন্তু কিমান দূৰত্বত থাকে সেইটোও লিখিব লাগে এতিয়া প্ৰতিবিম্বৰ দূৰত্ব মানে কি ভি সো আমালোকে ভিটো ওলাব লাগিব সো ভি ইজ ইকুৱেল টু কুৱেশ্যন মাৰ্ক লিখি ল'লোঁ দেন তোমালোকে দাপোন যিহেতু দাপোনৰ সূত্ৰটো ডাইৰেক্ট বহাই দিয়া 1/u প্লাছ 1/v ইজ ইকুৱেল 1/f সেইখিনি হৈ গ'ল এতিয়া তোমালোকক লাগে কি ভি যেহেতু ভিৰ মানটো নাই ইউ আৰু এফৰ মানটো আছে সেইকাৰণে 1/vটো এইফালে আনিলে 1/fৰ লগত মানে 1/fৰ পৰা 1/uটো মাইনাছ হৈ যাব যেহেতু আমাৰ বাওঁফালে 1/uৰ আগত পজিটিভ চিন আছে সেইকাৰণে ইফালে নিগেটিভ হ'ব সো এইখিনি বস্তু মেথছ জানাই আৰু ইয়াতে মনত ৰাখিবা তোমালোকে যিটো চিন আছে সেই চিনকেইডালৰ লগত যিকেইডাল চিন তোমালোকে অংকটোৰ পৰা আনিছা সেইকেইডাল মিক্স নকৰিবা যিকেইডাল চিন সূত্ৰটোত আছে সেইকেইডাল সূত্ৰৰে চিন আৰু যিকেইডাল চিন তোমালোকে নিজে অংকৰ পৰা পাইছা সেই অংকৰ চিন গতিকে 1/f মাইনাছ 1/u হ'ল এতিয়া 1/fটো কি এফটো যিহেতু পজিটিভ ইয়াতে চ' 1/1.5 হ'ব মাইনাছ চিনডাল মাজত আছে কিন্তু এইবাৰ যে 1/u ইউটোতো নিগেটিভ মানে এই মাইনাছ চিনডালৰ লগত এই 5ৰ আগত থকা মাইনাছ চিনডাল কিন্তু বেলেগ হ'ব চ' 1/1.5 মাইনাছ 1/-5 এনেকৈ এইখিনি লসাগু ওলাই উঠি কি পাবা তোমালোকে চাবা বহুতে কি কৰা 1/vৰ মানটো ডাইৰেক্ট পাতি থৈ দিয়া 1/v নহয় কাৰণ তোমালোকক লাগে ভিৰ মান গতিকে 1/vৰ মানটো ধৰা ছাপ'জ তোমালোকে পালা 2 কিন্তু ভিৰ মান কি হ'ব 1/2 মানে 1/vটোক উল্টাইহে ভি পাবা গতিকে 1/vৰ যিটো মান হয় তাৰ পৰা ভিৰ মান ওলাব লাগিলে তাক আমি উল্টাই দিব লাগিব চ' সেই উল্টাই দিয়াৰ পিছত যিখিনি পোৱা সেইখিনি হৈ গ'ল এতিয়া চোৱা তোমালোকে যিহেতু ভিৰ মানটো পালা ভিৰ মানটো তোমালোকৰ হৈছে নে নাই সেইটো তোমালোকে প্ৰমাণ কৰি চাব পাৰা কেনেকৈ জানানে তোমালোকে চাবাচোন ইয়াতে যিহেতু এখন উত্তল দাপোনত ভিৰ সদায় চাইনটো কি হ'ব লাগে ভিৰ চাইনটো হ'ব লাগে সদায় পজিটিভ আৰু ইয়াতে আমি পজিটিভে পাইছোঁ পজিটিভ 1.15 মিটাৰ পাইছোঁ গতিকে ইয়াৰ পৰাও গম পাইছা যে তোমালোকৰ এনচাৰটো ঠিকে আছে যদি তোমালোকে নিগেটিভ চাইন পালা হয় তাৰ মানে ভুল হৈছিল কাৰণ ভিৰ মানটো উত্তল দাপোনৰ ক্ষেত্ৰত সদায় পজিটিভে ওলাব চ' এইটো হ'ল কিন্তু এতিয়া লিখিবা কেনেকৈ যে স্থানটো কি চ' এতিয়া পজিটিভ মানে কি কৈছিলোঁ মই পজিটিভ মানে দাপোনৰ পিছফালে আৰু নিগেটিভ মানে দাপোনৰ আগফালে আৰু পজিটিভ মানে কি প্ৰতিবিম্বটো অসৎ কিন্তু ইয়াতে তোমালোকক প্ৰকৃতিটো পিছত লিখিম বাৰু ফাৰ্ষ্টতে সুধিছে স্থানটো সেইকাৰণে তোমালোকে এনেকৈ লিখিব লাগিব যে প্ৰতিবিম্বটো দাপোনৰ পিছফালে 1.15 মিটাৰ দূৰত্বত থাকিব বা অৱস্থিত হ'ব সেইটো দেন আমাক লাগে প্ৰতিবিম্বৰ যিটো আকৃতি মানে আকাৰ বা উচ্চতাটো সেইটোৰ কাৰণে তোমালোকে বিবৰ্ধনৰ সূত্ৰটো আনিব লাগিব যে m ইজ ইকুৱেল h ডেছ বাই h ইজ ইকুৱেল মাইনাছ v বাই ইউ এতিয়া যিহেতু আমাক বিবৰ্ধনৰ মানটো দিয়া নাই মানে এমৰ মানটো দিয়া নাই তোমালোকে এইটো সূত্ৰ প্ৰয়োগ কৰিব লাগিব সেই সূত্ৰটো কি হ'ব যে h ডেছ বাই h ইজ ইকুৱেল মাইনাছ v বাই ইউ চ' এইটো সূত্ৰ প্ৰয়োগ কৰিলে h ডেছৰ মান লাগে hৰ মানটো তোমালোকৰ নাই গতিকে hৰ মানটোতো নাই গতিকে h ডেছ বাই h ডাইৰেক্ট কৰিব নোৱাৰা তোমালোকে কোনটো কৰিব লাগিব তোমালোকে কৰিব লাগিব মাইনাছ v বাই ইউ যিহেতু ভিৰ মানটো ওলাই ল'লা ভিৰ মানটো বহাই দিবা তাত ইউৰ মানটো আছে চ' v বাই ইউৰ পৰা তোমালোকে h ডেছ বাই hটো মানে এমৰ মানটো ওলাই ল'ব পাৰিবা বিবৰ্ধনৰ মানটো ওলাই ল'ব পাৰিবা আৰু বিবৰ্ধনৰ মানটো হ'ব 0.23 চ' সেইটোৱে এতিয়া চোৱা তোমালোকক যে ইয়াতে আছিল h ডেছৰ মান h ডেছৰ মানটো উলিয়াব দিছে কিন্তু h ডেছৰ মানটো তোমালোকে উলিয়াব নোৱাৰিবা কিয় কাৰণ ইয়াতে তোমালোকক hৰ মানটো দিয়া নাই সেইকাৰণে এই কুৱেশ্যনটো অলপমান ভুল আছে ইয়াতে যে hৰ মানটো থাকিলেহে h ডেছৰ মানটো ওলাব পাৰিবা কাৰণ যদি তোমালোকে মাইনাছ v বাই ইউৰ পৰা ধৰা mটো ওলালাও তাতে তোমালোকক mৰ মানটো বহালা কিন্তু h ডেছৰ মানটো ওলাব লাগিলে hৰ মানটো লাগিব সেইকাৰণে ইয়াতে তোমালোকক উদাহৰণৰ সলিউশ্যনটো চাবা কিতাপত ডাইৰেক্ট h ডেছৰ ভেলুটো দিয়া নাই কাৰণ h ডেছৰ ভেলুটো ওলাব কেনেকৈ ওলাবই নোৱাৰে কিন্তু বিবৰ্ধনটো এইকাৰণে ওলাইছে কাৰণ ইয়াত তোমালোকক প্ৰকৃতি সুধিছে ন প্ৰকৃতি আৰু আকাৰৰ ক্ষেত্ৰত সেইকাৰণে তোমালোকে যদিও h ডেছৰ মানটো উলিয়াব নোৱাৰা কেতিয়াবা কুৱেশ্যনত এনেকুৱা আহি যায় h ডেছৰ মানটো ডাইৰেক্ট ওলাব নালাগে তথাপিও তোমালোকে কেনেকৈ কৰিব পাৰিবা চোৱা ইয়াতে যিহেতু
মাইনাছ ভি বাৰ মানটো এনেকৈ 0.23 ওলাইছে আৰু সেইটো ওলাইছে পজিটিভ আৰু বিবৰ্ধনৰ মান যেতিয়াই পজিটিভ ওলায় তাৰমানে গম পাবা সি আকাৰত লক্ষ্য বস্তুতকৈ কি হ'ব সৰু হ'ব লক্ষ্য বস্তুতকৈ কিমান গুণ সৰু হ'ব 0.23 গুণ সৰু চ' সেইকাৰণে তোমালোকে এনেকৈ লিখিব লাগিব একদম লাষ্টত যে প্ৰতিবিম্বটো অসৎ কাৰণ প্ৰতিবিম্বটো অসৎ কিয় কাৰণ ভিৰ মান কি ওলাইছিলে পজিটিভত ওলাইছিলে আৰু ভিৰ মান পজিটিভত ওলা মানে কি অসৎ আৰু অসৎ হ'লেই কি হয় থিয় হয় চ' অসৎ আৰু থিয়টো সদায় মনত ৰাখিবা আৰু সৎ আৰু ওলোটা সতৰ লগত সদায় ওলোটা অসতৰ লগত সদায় থিয় চ' প্ৰতিবিম্বটো অসৎ কমা থিয় আৰু আকাৰত 0.23 গুণ সৰু আৰু সৰু বোলা বস্তুটো তোমালোকে প্লাছ নিগেটিভ চাই একো নকৰিলে হয় কিয় জানানে কাৰণ উত্তল দাপোনৰ ক্ষেত্ৰত সদায় মনত ৰাখিবা প্ৰতিবিম্বটো সৰু হয় লক্ষ্য বস্তুতকৈ আৰু অৱতলৰ ক্ষেত্ৰত ডাঙৰ হয় অৱতলৰ ক্ষেত্ৰত এটাই এনেকুৱা কেছ আছে যিটোত সৰু হয় কিন্তু হ'লেও অৱতলৰ ক্ষেত্ৰত তোমালোকে আমি সদায় লক্ষ্য বস্তুটো প্ৰতিবিম্বতকৈ ডাঙৰেই লিখোঁ কিন্তু ইয়াতে উত্তলৰ ক্ষেত্ৰত কি হ'ব মানে প্ৰতিবিম্বটো আচলতে লক্ষ্য বস্তুতকৈ ডাঙৰ হয় আমাৰ অৱতলৰ ক্ষেত্ৰত কিন্তু উত্তলৰ ক্ষেত্ৰত প্ৰতিবিম্বটো সদায় আকাৰত সৰু হ'ব আৰু কিমান গুণ সৰু সেইটো আমি বিবৰ্ধনৰ পৰা ওলাব পাৰোঁ অ'কে চ' এই কুৱেশ্যনটো হ'ল দেন আমি নেক্সট কুৱেশ্যনটো চাওঁ নেক্সট কুৱেশ্যনটো আছে যে 15 চেণ্টিমিটাৰ ফ'কাছ জোখৰ এই কুৱেশ্যনটোত এটা তোমালোকে কিতাপত শুদ্ধ কৰি ল'বা এইটো উত্তল দাপোন আছে আচলতে কুৱেশ্যনটো হ'ব লাগিছিল অৱতল দাপোন কাৰণ তোমালোকৰ যিটো চলিউশ্যন আছে সেইটো অৱতল দাপোনৰ লৈ কৰা আছে অৱতল দাপোনক লৈ কৰা আছে এইটো তোমালোকে উত্তল দাপোন হিচাপেও কৰিব পাৰা কিন্তু এনচাৰ বেলেগ হ'ব গতিকে মই অৱতল দাপোন হিচাপে কৰিম গতিকে তোমালোকে অৱতল দাপোন বুলি ইয়াতে শুদ্ধ কৰি লোৱা এতিয়া চোৱা 15 চেণ্টিমিটাৰ ফ'কাছ জোখৰ চ' কি দিয়া আছে গমে পালা ফ'কাছড এফ দিয়া আছে আৰু অৱতল দাপোন মানে গোটেইকেইটা চাইন মনত আহিবই লাগিব গোটেইকেইটা নিগেটিভ হয় অৱতলৰ ক্ষেত্ৰত আৰু এখন সন্মুখত 15 চেণ্টিমিটাৰ দূৰত্বত 4 চেণ্টিমিটাৰ আকাৰৰ লক্ষ্য বস্তু এটা ৰখা হৈছে যিহেতু আকাৰ দিয়া আছে মানে কি লক্ষ্য বস্তুটোৰ আকাৰ মানে এইচ দিয়া আছে দাপোনৰ সন্মুখত 15 চেণ্টিমিটাৰ দূৰত ৰখা হৈছে মানে ইউ দিয়া আছে গমে পায় স্পষ্ট প্ৰতিবিম্ব এটা পাবলৈ দাপোনখনৰ পৰা কিমান দূৰত পৰ্দা এখন ৰাখিব লাগিব এতিয়া পৰ্দা ৰখা মানে কি প্ৰতিবিম্বটো ক'ত গঠন হ'ব সেইটো সুধিছে মানে ভি লাগে দেন তোমালোকৰ প্ৰতিবিম্বৰ প্ৰকৃতি মানে সৎ নে অসৎ সেইটোতো গমেই পাম চিনৰ দ্বাৰা আৰু আকাৰ সুধিছে আকাৰ মানে তোমালোকক প্ৰতিবিম্বটোৰ যিটো উচ্চতা মানে এইচ ডেছ সুধিছে এইবাৰ তোমালোকে এইচ ডেছ ওলাব পাৰিবা কিয় কাৰণ ইয়াতে তোমালোকক এইচৰ মান দিয়া আছে 4 চেণ্টিমিটাৰ চ' এইখিনি আমি প্ৰচিড কৰিছোঁ এইচ দিয়া আছে 4 চেণ্টিমিটাৰ আৰু এইটো কি সদায় লক্ষ্য বস্তুৰ যিটো দূৰত্ব সেইটো পজিটিভে হয় আৰু এইচ ডেছটো আমি নিগেটিভত লিখিব পাৰোঁ কিন্তু ইয়াতে ওপৰ তল একো দিয়া নাই আৰু আমাক এইচ ডেছৰ মানটো ওলাবহে লাগে গতিকে এইচ ডেছৰ মানটো আমি ওলাম আৰু ওপৰ তলটো আচলতে আমি কেনেকৈ গম পাওঁ কাৰণ যেতিয়া আমি অৱতল দাপোন আৰু উত্তল দাপোনৰ ক্ষেত্ৰত যিবোৰ ৰশ্মি চিত্ৰ আঁকো বেলেগ বেলেগ লক্ষ্য বস্তু লৈ তেতিয়া সেইবোৰ আমি গম পাওঁ কিন্তু ইয়াৰ ক্ষেত্ৰত আমি মেইন সদায় আমি মনত ৰাখিব লাগে ইউ ভি আৰু এফ এইচ আৰু এইচ ডেছটো নিজে নিজে মিলি যায় নিজে নিজে হৈয়ে যায় সেইকেইটা এইচটো সদায় পজিটিভে থাকে প্ৰত্যেকটো অংকতে এইচটো ইয়াতে পজিটিভে ওপৰ তল বুলি দিয়া নাই ডাইৰেক্ট আমি পজিটিভে লওঁ চ' এইচটো 4 চেণ্টিমিটাৰ ল'লোঁ ইউটোতো সদায় নিগেটিভে হয় -25 লিখিব লাগিব আৰু এফটো ইয়াতে -15 হ'ব কাৰণ ইয়াতে এইটো অৱতল দাপোন আমাক লাগে ভি এতিয়া ভিটো তোমালোকে হৈছে নে নাই কেনেকৈ টেষ্ট কৰিব পাৰিবা ভিটো নিগেটিভ ওলাবই লাগিব কাৰণ অৱতল দাপোনৰ ক্ষেত্ৰত ইউ ভি আৰু এফ প্ৰত্যেকটো নিগেটিভ ওলাবই লাগিব চ' ইয়াতে সূত্ৰটো প্ৰয়োগ কৰি ওলাই ল'লা সূত্ৰটোতো জানাই 1/u + 1/v = 1/f চ' ইয়াৰ পৰা তোমালোকে 1/vৰ মানটোৰ পৰা ভিটো উল্টাই দিবা মানে ভিৰ মানটো ওলাই ল'বা পাবা তোমালোকে -37.5 চেণ্টিমিটাৰ এতিয়া তোমালোকক ওলাব লাগে কি বিবৰ্ধনটো ওলাব নালাগে কিন্তু সেইটো সূত্ৰৰ পৰা ওলাব লাগিব h ডেছ বাই h = -v/u তাৰ পৰা h ডেছ লাগে h ডেছটো এনেকৈ বজ্ৰপূৰণ কৰি লোৱা বজ্ৰপূৰণ কৰি v/h/u পালা আৰু এইবিলাক মানবিলাক বহাই গমে পালা -6 চেণ্টিমিটাৰ এতিয়া চোৱা আমি প্ৰতিবিম্বৰ উচ্চতাটো কিমান পালোঁ -6 চেণ্টিমিটাৰ মানে ইয়াৰ পৰা এইটোৱে গম পালা যে প্ৰতিবিম্বটো তলফালে থাকিব ওপৰ ফালে থাকিলে পজিটিভ আৰু তলফালে থাকিলে আমাৰ নিগেটিভ আৰু ইয়াতে আমি কথাখিনি কি লিখিম সেইটো চোৱা এতিয়া আমাক লাগে প্ৰতিবিম্বৰ প্ৰকৃতি এতিয়া প্ৰতিবিম্বৰ প্ৰকৃতি মানে কি ভিটো চাব লাগে যিহেতু এতিয়া ভিটো নিগেটিভ আছে মানে কি প্ৰতিবিম্বটো সৎ কাৰণ নিগেটিভ মানে কি সৎ সেইকাৰণে প্ৰতিবিম্বটো সৎ হ'ব আৰু সৎ হ'লে সদায় কি হয় উল্টা হয় চ' প্ৰতিবিম্বটো সৎ কমা ওলোটা আৰু প্ৰতিবিম্বৰ যিটো প্ৰকৃতি সেইটোতো এইটোৱে কিন্তু আকাৰত সদায় আমি এটা বস্তু বেছিকৈ লিখিব লাগে আকাৰটোতো হয়েই যে 6 চেণ্টিমিটাৰ মানে ওখ প্ৰতিবিম্বৰ উচ্চতাটো 6 চেণ্টিমিটাৰ আৰু এটা বস্তু লিখিব লাগে সি
লক্ষ্যবস্তুতকৈ সৰু নে ডাঙৰ এইটো বস্তু মই ইয়াৰ আগৰ কুৱেশ্যনটোত কৈছে যে অৱতল দাপোনৰ ক্ষেত্ৰত প্ৰতিবিম্বটো সদায় লক্ষ্যবস্তুতকৈ ডাঙৰ হয় মানে তাৰ এটা ৱৰ্ড আছে সেইটো আমি লিখোঁ বিবৰ্ধিত বা ডাঙৰ হয় আৰু উত্তল দাপোনৰ ক্ষেত্ৰত প্ৰতিবিম্বটো সদায় লক্ষ্যবস্তুতকৈ সৰু হয় চ' এই দুটা কথা সদায় মনত ৰাখিবা প্ৰত্যেকটো অংকতে তোমালোকক হেল্প কৰিব আৰু প্ৰত্যেকটো অংকত নাভাবাকৈ মানে চকু মুজি লিখি দিব পাৰিবা যে প্ৰতিবিম্বটো বিবৰ্ধিত নে সৰু চ' এইকেইটা বস্তুৱে আছে বাকী একো নাই একো ডাঙৰ কথা নহয় অংককেইটা বহুতেই সহজ অনুশীলনীকেইটা প্ৰেক্টিছ কৰিবা এনেকৈ চিনবিলাক জানিলে চব অংক শুদ্ধ হৈ যাব আৰু চিন উল্টা পুল্টা হ'লে চব দিগদাৰ চ' চিনকেইটা ভালকৈ মনত ৰাখা বা এইকেইটা চোৱা যে ইউ ইজ ইকুৱেল ইয়াতে নিগেটিভ দুটাতে উত্তলৰ ক্ষেত্ৰত এই দুটা পজিটিভ আৰু অৱতলৰ ক্ষেত্ৰত নিগেটিভ চ' আজিৰ ভিডিঅ'টোত এইখিনিয়ে দুটা কুৱেশ্যন আলোচনা কৰিলোঁ তাতে তোমালোকৰ বহুত কনচেপ্ট ক্লিয়াৰ হ'ল চাগে আই হোপ ক্লিয়াৰ হ'ল আৰু নেক্সট আমি লেন্সৰ কৰিম এনেকৈ কুৱেশ্যন